নমস্কাৰ অসমীয়া ৰাজ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ এই আকাপালি গুৱাহাটী আমাৰ ৰেডিঅ' চেণ্টাৰ হৈছে বেলতলা বজাৰত বাতৰি পৰিছে চেপ্টা বাতৰি যোৱা নিশা 9 বজাৰ লগতে তেওঁ কাহিৰ পৰা এটা মেকুৰীয়ে এখন মাছৰ পিচ লৈ যায়। এই মেকুৰীটো ধৰিবৰ কাৰণে 1 ডজন CRP পঠাই হ'লেও 1 ডজন CRP মেকুৰীটো ধৰিব নোৱাৰাৰ কাৰণে আকৌ লগে লগে শ্ৰী তৰুণলৈ 1 ডজন আৰ্মি পঠায় আৰু লগত গুলিৰ অৰ্ডাৰ দিয়ে। যোৱাকালি দিনত 9 বজাত গুৱাহাটী বৰপেটা ৰোডত এটা বাছৰ খুন্দিয়াৰ ফলতে দুটা কবুতৰৰ এক্সিডেণ্ট। এটা কবুতৰ আহত, এটা কবুতৰ নিহত। আহতজনক গুৱাহাটী হস্পিটেলত নি এটা কৰি হাতত চেলাইন মাৰে হ'লেও বুজ নাহে। শ্ৰী হেমন্ত বিশ্ব শৰ্মাৰ খবৰ পাই লগে লগে জনাই কিনি লগে লগে হেলিকপ্টাৰ লৈ গুৱাহাটীত যায় দেখে যে কবুতৰৰ অৱস্থা খুব বেয়া। তেওঁ লগে লগে কি কৰে, ভেলুৰ পঠোৱাৰ ব্যৱস্থা কৰে।